আজি এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আহক মোৰ মন্দিৰৰ গুৱাহাটীত থকা মোৰ থাপনাখনৰ বিষয়ে দেখুৱাওঁ। মোৰ থাপনাখন কেনেকুৱা। আহক, মই ৰাতিপুৱা 4টাতে উঠিছোঁ। উঠি গা পা ধুই গোহাঁইৰ ওচৰত ফুলপাহ নিবেদিছোঁ। আহক মোৰ মন্দিৰটো দেখুৱাইছোঁ, মোৰ থাপনাখন দেখুৱাইছোঁ। এইখন মোৰ হৈছে গোহাঁইৰ থাপনা। মই ইয়াত সদায় চাকি জ্বলাওঁ। মানে গুৱাহাটীত থাকিলে ইয়াতে সদায় চাকি জ্বলাওঁ। চাওকচোন কিমান ধুনীয়া লাগিছে। এইখন মোৰ থাপনা। ইয়া মহাপ্ৰভু হনুমান, এই মহাপ্ৰভু গণেশ বাবা, এই মহাপ্ৰভু গণেশ বাবা, ভোলেনাথ। আৰু ইফালে ৰাখিছোঁ মই দুৰ্গা গোহাঁনী আৰু কালী গোহাঁনী। ফটো ৰাখিছোঁ, ফটো দক্ষিণা কালী। আৰু পিছফালে আছে নাৰায়ণ কৃষ্ণ। এই নাগসাপ। মই সাই বাবাকো ভক্তি কৰোঁ। মহাপ্ৰভু সাই বাবাকো মই তেওঁৰ ওচৰত ফুলপাহ দিছোঁ। সদায় ৰাতিপুৱা 4টাত উঠোঁ। গুৱাহাটীত থাকিলে বেছিভাগ 4টাতে উঠোঁ, ঘৰত থাকিলেও উঠোঁ। গতিকে 4টাত উঠি মই নিত্যকৰ্ম কৰাৰ পিছত মই বাবাৰ নামত জপ কৰোঁ, ভোলেনাথ বাবাৰ নামত জপ কৰোঁ, গণেশ বাবাৰ নামত জপ কৰোঁ আৰু দুৰ্গাৰ গোহাঁনীৰ নামত জপ কৰোঁ। সদায় মই এইখিনি কৰোঁ, ঘৰত থাকিলেও কৰোঁ, গুৱাহাটীত থাকিলেও কৰোঁ। এইখিনি মই মোৰ নিত্যকৰ্ম কৰাৰ পিছত মই নিজৰ কামত হাত দিওঁ। সদায় আপোনালোকৰ নিজৰ ধৰ্ম অনুসাৰে নিজৰ গোহাঁইক সদায় স্মৰণ কৰিব, কিন্তু ইষ্ট দেৱতাক জপ কৰিব লাগে। যিকোনো ইষ্ট দেৱতা আপোনাৰ যিজনক ভাল পায়, মহাদেৱ, গণেশ বাবা, দক্ষিণা কালী, দুৰ্গা, সৰস্বতী, লক্ষী, যোনে যি ভাল পায় তেওঁৰ নামত এবাৰ হ'লেও ৰাতিপুৱা টাইমত জপ কৰিব লাগে। 108 বাৰ জপ কৰিব লাগে। 108 বাৰৰ তলত জপ নহয়। গতিকে মোৰ ভিডিঅ'টো কেনে পালে জনাব। মই সদায় ৰাতিপুৱা ঘৰত থাকিলেও জপ কৰোঁ, ইয়াত গুৱাহাটীত থাকিলেও জপ কৰোঁ। 108 বাৰ জপ কৰোঁ। আৰু ভোলেনাথ বাবাৰ নামত 500 বাৰ জপ কৰোঁ। আৰু ঘৰত থাকিলে 500 বাৰেই কৰোঁ। গতিকে আপোনালোকে এটা কথাই ক'লোঁ, নিজৰ ইষ্ট দেৱতা সদায় ধ্যান কৰিব, প্ৰণাম কৰিব, জপ কৰিব। যিজনক আপোনালোকে ভাল পায় তেওঁকে জপ কৰিব। শুদ্ধ অন্তৰে জপ কৰক, আপোনাৰ নিজৰ ছাকচেছ হ'ব। শুদ্ধ অন্তৰে নিজৰ কামত হাত দিয়ক, মানে নিজৰ কামত আগবঢ়াই যাওক। সদায় ৰাতিপুৱাই চাকি ধূপ জ্বলাই সেৱা কৰি নিজৰ শুদ্ধ কামত গুচি যাওক, আপোনাৰ নিশ্চয় ছাকচেছ হ'ব। ওম নমঃ শিৱায় নমঃ, ওম গাং গণেশায় নমঃ, ওম হ্ৰীং দুৰ্গে ৰক্ষণে স্বাহা, ওম পৱনপুত্ৰায় ওং হং পৱনপুত্ৰায় হনুমানে নমঃ। খেল শেষেই হ'ল। গতিকে মোৰ ভিডিঅ'টো চাই কেনে পেলাই জনাব। আৰু মই ইয়াৰ পৰা আশীৰ্বাদ দিছোঁ আপোনালোকৰ মংগল হওক, বেমাৰ আজাৰ নোহোৱা হওক, আৰু নিজৰ পৰিয়ালক যেন মহাপ্ৰভুৱে আশীৰ্বাদ প্ৰদান কৰে, মংগল হওক, তাৰে কামনাৰে আজিৰ পৰা বিদায় লৈছোঁ।